মামা এও ৰাছিদুল তেখেত আমাৰ ঢেকীয়াজুলি ইষ্টেমত বহুত কষ্ট কৰিছে। তেখেত ভলেণ্টাৰী চাৰ্ভিচৰ পৰা গোটেইখিনিত ইনচাৰ্জ আছিলে, কষ্ট কৰিছে। ৰাতিপুৱা আহিছে, তেওঁ বহুত যুঁজ লৈ সকলোকে দি আছে। মই তেওঁৰ বিষয়ে আৰু পিছত বহলাই কথা পাতিম। আলহামদুলিল্লাহ, আজি দেওবাৰ, অইন দেওবাৰৰ দৰে আজিও দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ পৰাই বহুত লোকজন আহি স্ব ইচ্ছাই ইয়াত কাম কৰি আছে। লগতে দৰঙৰ বাহিৰৰ পৰাও কেইটামান জিলাৰ পৰা মানুহ আহিছে ইয়াত, সুদূৰ ঢেকীয়াজুলি পৰা আহিছে, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি নগাঁও, হোজাই, এনেকুৱা ধৰণৰ বহুত কেইবাটাও ডিষ্ট্ৰিক্টৰ পৰা মানুহ ইয়াত আহি কাম কৰি আছে। কিছুমানো নিজে খানা বনাই আনিছে, তাতে বনাই খাই আছে। আমাৰ ফালৰ পৰাও তেওঁলোকক কিছু সহায় কৰি আছো। এই চেগতে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিম আমাৰ নিশ্চামাবাৰী আৰু বালাবাৰী গাঁৱৰ কিছু সচেতন মহলৰ ৰাইজ, তেখেতসকলে ইয়াতো সহযোগ কৰি আছে। লগতে লঘু আহাৰো বিতৰণ কৰিলে। ৰেজ্জাক দা, তেওঁ ইয়াত নাই, ৰেজ্জাক দা নিজেও আজি ভালেখিনি লঘু আহাৰ লৈ আহিছিলে, তেখেত বিতৰণ কৰিলে। এই চকতে আৰু এজন ব্যক্তি ঢেকীয়াজুলিৰ পৰা আহিছে, ভাইটি ৰাছিদুল, তেখেত বহুতখিনি জুইচ লৈ আহি মানুহখিনিৰ মাজত বিতৰণ কৰিলে। খুবেই ভাল লাগিছে, তেখেতসকল কাম কৰা মনোভাৱ লৈ আহিছে। লগতে স্থানীয় যিখিনি ৰাইজ, তেখেতসকলত বাহিৰৰ পৰা আহি বহুতখিনি লঘু আহাৰ বিতৰণ কৰি ৰাইজক ৰ'দত অলপ সকাহ দিলে। খন্তেক পিছতে হয়তো দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব চবেই, তাৰ আগতে তেওঁলোক সেইখিনি এনেকুৱা এটা টাইমত আহিছে। মই ভাল লাগিছে, মানে যিটো টাইমত তেওঁলোকো বিচাৰি আছিলে যে এনেকৈ পানী বা লঘু আহাৰ খোৱাৰ এটা সময়, সেইখিনি সময়ত তেওঁলোক যিখিনি বিতৰণ কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাছাল্লাহ কাম ধুনীয়াকৈ আগবাঢ়ি আছে। প্ৰায় মেইন পেণ্ডেলৰ 60%